বিগত 3 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে কোকৰাঝাৰত অনুষ্ঠিত সমৰ কলাৰ ষ্টেট চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে 16 গৰাকীকৈ খেলুৱৈয়ে। 3টাকৈ কেটেগৰীত অনুষ্ঠিত সমৰ কলাৰ খেলত অংশ লৈ সোণ, ৰূপ আৰু ব্ৰঞ্জসহ মুঠ 20টা মেডেল লাভ কৰে এইসকল খেলুৱৈয়ে। বৃহস্পতিবাৰে এই খেলুৱৈসকলক অধিক উৎসাহিত কৰিবৰ বাবে নগাঁৱৰ হৈবৰ গাঁৱছ হাইস্কুলত অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানৰ। উন্নত আন্তঃগাঁথনিৰ অবিহনে এইসকল খেলুৱৈয়ে এই সফলতা লাভ কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে অভিভাৱকসকলৰ লগতে এই খেলৰ লগত জড়িত অন্যান্য সকলো। আনহাতে এইসকল খেলুৱৈয়ে অনুশীলনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা সুবিধা নোপোৱাৰ ক্ষেত্ৰত ক্ষোভ উজাৰিছে খেলুৱৈ আৰু প্ৰশিক্ষকে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰোৱা লাইভ। আপোনাৰ খেলুৱৈসকলে কোকৰাঝাৰত ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে, তাতে খেলিবলৈ গৈছে আৰু খেল হৈছে আপোনাৰ ভবিনাম আৰু কালাৰী পাট্য। এইকেইটা কেনেকুৱা ধৰণৰ খেল? প্ৰথম নাম শুনিছোঁ আমি। এইটো ভবিনামটো আগৰ পৰাই আছে, মানে কালাৰীটো আগৰ পৰাই আছে। কালাৰীটো আমাৰ ইণ্ডিয়াৰে গেম হয়, কিন্তু এই কালাৰীটো বহুত মানুহে চিনি নাপায় আৰু আপোনাৰ এইটো ইণ্ডিয়াৰে গেম হয়। এইটো কোন ৰাজ্যৰ খেল? এইটো কেৰেলাৰ হয়। কেৰেলাৰ কেনেধৰণৰ খেলা হয় এইটো? আপোনাৰ খেলটো আপোনাৰ বহুত ধৰণৰ আছে। আপোনাৰ ডেমো কৰিব পাৰি, ফাইটো আছে, ষ্টিক ফাইট বুলি কয়, আৰু শ্বৰ্ট এণ্ড শ্বৰ্ট আপোনাৰ তৰোৱাল লৈ পেলাই খেলিব পাৰি, আৰু হাই কিক আছে। আপোনাৰ বলটো মানে আপোনাৰ 5 ফুট 7 ফুট তেনেকৈ ওলমাই দিয়ে, তাতে মানে আপোনাৰ জাম্প কৰি কিক কৰি পেলাই বলটো লগাব লাগে। তোমালোক কেতিয়া গৈছিলা কোকৰাঝাৰলৈকে? কোকৰাঝাৰ আমাৰ 4 তাৰিখৰ পৰা খেল আছিলে 6 তাৰিখলৈকে। কিমানটা ইভেণ্টত হৈছিলে? কিমানটা ইভেণ্ট আপোনাৰ কালাৰীত যিমানটা ইভেণ্ট আছে তেওঁলোকে গোটেই সোপাতে ভাগ লৈছে, আৰু ভবিনাম আপোনাৰ অকল ফাইট আছে, ফাইটত গৈছে। মেডেল আপোনাৰ আমাৰ 16জন গৈছিলে, মেডেল আহিছে আপোনাৰ 20টা। কিহত পাইছে? কি মেডেল পালে? কি মেডেল আপোনাৰ গ'ল্ড পাইছে 7টা, চিলভাৰ পাইছে আৰু ব্ৰঞ্জ তেনেকৈ পাইছে। কেটেগৰী কেইটা আছিলে? কেটেগৰী আপোনাৰ জুনিয়ৰ, চাব জুনিয়ৰ আৰু ছিনিয়ৰ। তাত গৈ তোমালোকে ধৰা এই যে খেল খেলি আছে, হয়, এই খেলৰ ক্ষেত্ৰত সা সুবিধাবিলাক কেনেধৰণে পাইছে? সা সুবিধা তেনেকৈ আমি একো সা সুবিধা পোৱা নাই। নিজাববীয়াকৈ আমি প্ৰেক্টিছ চলাই আছোঁ, আৰু আমাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে এটা ভাল জেগা। আমাৰ ষ্টুডেণ্টখিনিয়ে মাটিত পৰি কিনে বহুত কষ্ট পায়, তেনেকুৱা আমাৰ কোনো সা সুবিধা নাই। নগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত কথা বতৰা হৈছেনে? তেওঁলোকে সুবিধা দিছে নেকি? তেনেকুৱা একো সুবিধা দিয়া নাই আমাক। আমাৰ বা জিলা খেলৰ যি আমাৰ ক্ৰীড়া বিভাগ আছে, হয়, তেওঁলোকে কিবা সুবিধা নাই। আমাৰ ষ্টুডেণ্টখিনি এবাৰেই নহয়, বহুতবাৰ খেলিছে আৰু বহুত মেডেল আনিছে, কিন্তু তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ স্কলাৰশ্বিপ বা কিবা সা সুবিধা একো পোৱা নাই। আপোনাৰ এইটো যোনে যোনে মেডেল পাইছে সিহঁতৰ ডাইৰেক্ট নেশ্যনেল চেম্পিয়নশ্বিপলৈ চিলেকশ্যন হৈছে কেৰেলাত। হয়। আৰু এটা কথা সোধোঁ, তোমালোকে যে এই ইমান অসুবিধাবশতঃ খেলবিলাক খেলিছা, আন্তঃগাঁথনি একেবাৰে নাই, ডিষ্ট্ৰিক্ট অফিচাৰৰ লগত যোগাযোগ কৰিছা নেকি? তেনেকুৱা আমাৰ যোগাযোগ কৰিবলৈ একো সুবিধাই পোৱা নাই, যোগাযোগো হোৱা নাই। এইটো ক'ৰ পৰা কাৰ হৈ খেলিবলৈ গৈছা তোমালোকে? এইটো মই ষ্টুডেণ্ট, মোৰ ক্লাব আছে আমাৰ বিভিন্ন ধৰণৰ। আপোনাৰ আমাৰ ৰূপহীত ক্লাব আছে, গৰাজানত আছে, মই চলাইছোঁ আপোনাৰ জাজৰি। তেনেকৈ আমি ক্লাব একলগ হৈ পেলাই গৈ গৈছোঁ। আমাৰ বৰ্তমান এতিয়া 3টা ক্লাব হৈ আছে। হয়, ডিষ্ট্ৰিক্ট হয়, নগাঁও ডিষ্ট্ৰিক্ট হৈ পেলাই খেলিব গৈছিলোঁ। এই মুহূৰ্তত মই নগাঁও জিলাৰ কালাৰী পাট্য এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক হিচাপে খুবেই আনন্দিত যে ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নথকা পিছতো যে আমাৰ ষ্টুডেণ্টে ইমানখিনি কৰিব পাৰিছে। চ' নেক্সট তেওঁলোকে নেশ্যনেল খেলিব, ভবিনাম চেম্পিয়নশ্বিপ হওক, আৰু আগন্তুক যি আমাৰ কালাৰী পাট্য চেম্পিয়নশ্বিপ আছে তাত তেওঁলোকে খেলিব। কিন্তু মই এটাই অনুৰোধ আমাৰ গভৰ্ণমেণ্টকো হওক বা যিসকল বিষয়ববীয়া আছে যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ খুবেই অভাৱ। যেনে আমাৰ এজন ইনষ্ট্ৰাক্টৰে কৈ গৈছে যে মেট হয়, আমি যিহেতু সমৰ কলাৰ লগত জড়িত, আমাৰ কিছুমান ট্ৰেইনিং কৰিবলৈ স্পেচিয়েল ট্ৰেইনিঙত আমাৰ মেটৰ দৰকাৰ হয়। তেনে ক্ষেত্ৰত আমি মাটিত ট্ৰেইনিং কৰিব লগা হয়, ল'ৰা ছোৱালীক খুব কষ্ট পায় ভৰিত। তো সেই বস্তুখিনিৰ আমাৰ অলপ অভাৱ হৈ আছে। বাকী আমি সেইমতে ট্ৰেইনিং চলাই গৈ আছোঁ, আৰু মই খুব আশাবাদী যে আমাৰ বৰ্তমান এফিলিয়েটেড 3টা ক্লাব আছে, আৰু আগন্তুক আৰু আমাৰ ক্লাবৰ সংখ্যা বাঢ়িব, লগে লগে আমাৰ আৰু ষ্টুডেণ্টৰ সংখ্যা বাঢ়িব। নগাঁও জিলাৰ চুকে কোণে আমি সোমাই যাব পাৰিম, প্ৰতিভা আমি তাৰ পৰা উলিয়াই আনিম। কিন্তু
খালি যে আমি তেওঁলোকৰ প্ৰতিভাখিনি উলিয়াই আনিম তেনেকুৱা নহয়, লগে লগে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱৰ কাৰণে আমি কিছুমান জেগাত ৰৈ যাবলগীয়া হৈছে। চ' মই সকলোকে আহ্বান, আমাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালে যদি অকণমান গুৰুত্ব দিয়ে তেতিয়া আমি আৰু আগুৱাই যাবলৈ সক্ষম হ'ম। খেলো ইণ্ডিয়াৰ খেলিবলৈ ব্যৱস্থা হৈছে? খেলো ইণ্ডিয়া খেলাৰ ব্যৱস্থা আছে, নেশ্যনেল গেম খেলাৰ আমাৰ ইয়াতে ব্যৱস্থা আছে, AGFI খেলাৰ ব্যৱস্থা আছে, স্কুল গেম ফেডাৰেশ্যন অফ ইণ্ডিয়া, তালৈ যোৱাৰ আমাৰ ইয়াতে ব্যৱস্থা আছে। আমাৰ যি আফচানা বেগম আছে ইনষ্ট্ৰাক্টৰ, তেওঁ যোৱাবাৰ নেশ্যনেল গেমৰ পাৰ্টিচিপেণ্ট হিচাপে খেলি আহিছে।